শ্ৰী হনুমত মহাপুৰাণ হনুমানে কিদৰে সূৰ্য দেৱতাক ভক্ষণ কৰিবলৈ চেষ্টা কৰিছিল। উজ্জ্বল আৰু দুষ্ট পুত্ৰ এটা পাই অঞ্জনা আৰু কেশাৰীয়ে আনন্দত আত্মহাৰা হৈ পৰিল। এদিন হনুমানে শুই থকাৰ সময়তে পিতৃ কেশাৰী ৰাজকামত ওলাই গৈছিল। অঞ্জনাও পাকঘৰত আছিল। এখন খোলা খিৰিকীৰে হনুমানে দেখিলে আকাশত সূৰ্যৰ পোহৰ ফল বুলি ভুল কৰি সি তাৰ ফালে জঁপিয়াই তাৰ ওচৰলৈ উৰি গ'ল। হনুমানে নিজৰ শৰীৰটো প্ৰকাণ্ড কৰি সূৰ্যৰ ওচৰ পালেগৈ। লগে লগে কৌতূহলী মাৰুতিয়ে সূৰ্যটো ধৰি মুখত ভৰাই থৈ দিলে। আকাশৰ পৰা সূৰ্য নোহোৱা হোৱাৰ লগে লগে সকলোতে আন্ধাৰ নামি আহিল। ভয় খাই সকলো জীৱই ভয়ত চিঞৰিবলৈ ধৰিলে। এই খবৰ পাই সমগ্ৰ স্বৰ্গ আৰু মৰ্ত্যত হুলস্থুল লাগিল। সকলো দেৱতাই আচৰিত মানিলে। কোনে এনে অদ্ভুত ঘটনা ঘটাইছে বুলি আতংকিত হৈ পৰিছিল। শৈশৱত যেতিয়া হনুমানে সূৰ্যক খাইছিল তেতিয়া তিনিওটা জগত আন্ধাৰ হৈ পৰিছিল। কোনেও নাজানে এই বান্দৰৰূপী হৰিৰে এই সংসাৰত বিপদৰ ত্ৰাণকৰ্তা হ'ব। এনে অতুলনীয় শক্তি থকা আৰু আটাইতকৈ আচৰিত কৰ্ম হনুমানজীক প্ৰশংসা সকলোৱে কৰে। সেইদিনা আছিল অমাৱস্যা। ৰাহুৱে ৰাতিপুৱা আন্ধাৰ দেখি আন কাৰোবাৰ দ্বাৰা গ্ৰহণ কৰা সূৰ্যটো পাই ইন্দ্ৰৰ ওচৰলৈ গ'ল। তেওঁ ক'লে, সৌৰগ্ৰহণ কৰাৰ মোৰ অধিকাৰ আছে। প্ৰাকৃতিক ক্ৰম অনুসৰি মোৰ কৰ্তব্য আৰু এই উপলক্ষে সেৱন কৰা পোহৰে পৰৱৰ্তী সূৰ্যগ্ৰহণলৈকে মোৰ ক্ষুধা পূৰণ কৰে। কিন্তু আজি আন কোনোবাই সূৰ্য দেৱতাক ভক্ষণ কৰি আছে। তুমিয়েই দেৱতাৰ ৰজা। এই অন্যায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা উচিত। এই কথা শুনি ইন্দ্ৰই ঐৰাৱতত উঠি হনুমানজীৰ হনুত ব্ৰজপাতেৰে আঘাত কৰিলে, যাৰ ফলত তেওঁ অচেতন হৈ পৰিল। কাৰণ তেওঁ আছিল শিশু আৰু ব্ৰজপাতটো আছিল এক অজেয় ভুলহীন অস্ত্ৰ। তথাপিও এই আঘাতৰ ফলত হনুমানজীৰ কোনো মৃত্যু বা গুৰুতৰ আঘাত পোৱা নাছিল। পুত্ৰক ব্ৰজপাতত আঘাত কৰা দেখি বায়ু দেৱতা ক্ৰোধিত হৈ পৰিল। প্ৰতিবাদত পুত্ৰ হনুমানক তুলি লৈ গুহাত প্ৰৱেশ কৰে। তেওঁৰ এই গতিবিধিৰ ফলত সকলো জীৱৰ উশাহ নিশাহ বন্ধ হৈ পৰিল। সৃষ্টি স্তব্ধ হৈ পৰিল। আনকি ইন্দ্ৰ আৰু অন্যান্য দেৱতাসকলৰ লগতে ঋষি, মানুহ, জীৱ জন্তু, চৰাই আদিও আতংকিত হৈ পৰিছিল। তাৰ পাছত দেৱঋষিসকলে ব্ৰহ্মাক অনুৰোধ কৰি গুহালৈ লগত লৈ গ'ল। ব্ৰহ্মাই হনুমানক মূৰত হাত থৈ অচেতনতা ঘূৰাই আনি আশীৰ্বাদ দিলে। তাৰ পিছত তেওঁ বায়ু দেৱতাক পৰামৰ্শ দিছিল। পুত্ৰ হনুমানক সুস্থ আৰু ব্ৰহ্মৰ ব্যাখ্যাত সন্তুষ্ট হৈ বায়ুদেৱে বতাহ এৰি দিছিল। ফলত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত বায়ু চলাচল কৰিবলৈ ধৰিলে। সকলো জীৱই সকাহৰ উশাহ এটা ল'লে। গছ গছনিবোৰ ফুলিবলৈ ধৰিলে আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডলৈ জীৱন ঘূৰি আহিল। ব্ৰহ্মাই তেতিয়া হনুমানজীক আশীৰ্বাদ দিলে, এই শিশুটি কেতিয়াও ব্ৰহ্মৰ অভিশাপৰ প্ৰভাৱ নপৰে। তেওঁৰ শৰীৰ কোনো অস্ত্ৰৰে বিন্ধিব নোৱাৰিব। দেৱৰাজ ইন্দ্ৰয়ো হনুমানজীৰ ডিঙিত নিজৰ ঐশ্বৰিক পদুম মালাখন ৰাখি আশীৰ্বাদ দিলে। এই শিশুটিৰ শৰীৰত সকলো অংগ ব্ৰজপাতৰ আঘাত সহ্য কৰি ব্ৰজপাতৰ দৰে হৈ পৰিব। সেয়েহে তেওঁক ব্ৰজৰংগী, ব্ৰজৰ দৰে শৰীৰৰ অংগ থকা এজন বুলি কোৱা হয়। ব্ৰজপাতৰ আঘাতত হনু অঞ্চল অলপ বহল হৈ পৰিছে, সেয়েহে তেওঁক হনুমান কোৱা হ'ব। সূৰ্যদেৱেও তেওঁক আশীৰ্বাদ দিলে, এই শিশুটি শাস্ত্ৰৰ সকলো জ্ঞানেৰে পৰিপূৰ্ণ হ'ব, পণ্ডিত হ'ব, মহান বক্তা হ'ব আৰু অতি বুদ্ধিমান হ'ব।
তেওঁ সকলো লোকৰ মনৰ বাঞ্ছা পূৰণ কৰাৰ শক্তি থাকিব। ময়ো তেওঁক মোৰ উজ্জ্বলতাৰ 100% দিম, যাৰ বাবে তেওঁৰ উজ্জ্বলতা আৰু শক্তি বহু পৰিমাণে বৃদ্ধি পাব। সেয়েহে তেওঁক বল, বুদ্ধি, নিধি আৰু মহাবলী বুলি কোৱা হয়। জগতগুৰু সূৰ্যই হনুমানজীক জ্ঞান প্ৰদান কৰিছিল। সেইকাৰণে হনুমানজী বাস্তৱত মহাজ্ঞানী হৈ পৰিছিল। যমৰাজে হনুমানজীক অমৰত্ব, সুস্বাস্থ্য আৰু যমৰ শাস্তিৰ পৰা ৰক্ষাৰ বৰদান দিছিল। হনুমানজীক 7জন অমৰৰ ভিতৰত গণ্য কৰা হয়। যক্ষৰাজ কুবেৰে হনুমানজীক গদা প্ৰদান কৰিলে। তেওঁ তেওঁৰ কুবেৰৰ গদা যক্ষ আৰু অসুৰৰ দ্বাৰা অপৰাজিত হৈ থকাৰ বৰদান দিছিল আৰু যুদ্ধত তেওঁ কেতিয়াও দুখ অনুভৱ নকৰিব। তেওঁ কেতিয়াও ভাগৰুৱা নহ'ব বা অশান্তি নাপাব। বৰুণদেৱে তেওঁক সাগৰৰ জলৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল। বিশ্বকৰ্মাই তেওঁক সৃষ্টি কৰা সকলো ঐশ্বৰিক অস্ত্ৰৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল। সকলো দেৱতাই হনুমানজীক বৰদান কৰিছিল, কাৰণ ব্ৰহ্মাৰ জৰিয়তে তেওঁলোকে জানিছিল যে এই কণমানি শিশুটিয়ে দীৰ্ঘকালীনভাৱে দেৱতাসকলৰ বাবে বহুতো উপকাৰিত হ'ব। ভগৱান শিৱই নিজেই হনুমানক সদায় অক্ষয় হৈ থাকিব বুলি বৰদান দিছিল আৰু তেওঁ সকলো অভুল অস্ত্ৰ, পিনাক ধনু, চন্দ্ৰসহ তৰোৱাল, পশুপাতস্ত্ৰ, বিধ্বংসী ত্ৰিশূল, ৰুদ্ৰাস্ত্ৰ, শৈশৱস্ত্ৰ আদি সকলো ভগৱান শিৱৰ ভয়ংকৰ আৰু শক্তিশালী অস্ত্ৰ। হনুমানে ইচ্ছামতে নিজৰ ৰূপ সলনি কৰিব পৰা, নিজৰ শৰীৰটো সৰু বা ডাঙৰ, লঘু বা গধুৰ কৰি বতাহৰ মাজেৰে যাত্ৰা কৰিবলৈ, সকলোতে মুক্তভাৱে চলাচল কৰিবলৈ, অজেয় হ'বলৈ আৰু কেৱল নিজৰ নাম আৰু গৰ্জনেৰে সকলো নেতিবাচক শক্তি, ভূত, আত্মা, ভেম্পায়াৰ ইত্যাদি খেদি পঠিওৱাৰ পৰা শক্তি আৰু ক্ষমতাও লাভ কৰিছিল। তাৰ পিছত সকলোৱে নিজৰ নিজৰ স্থানলৈ উভতি আহিল আৰু হনুমানজীও নিজৰ বাসস্থানলৈ উভতি গ'ল। এইদৰে তেওঁ মহাপৰাক্ৰমী হৈ পৰিছিল। সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হৈ উঠিছিল। যি হনুমানৰ নাম লৈছিল তেওঁলোক সকলো বিপদৰ পৰা পৰিত্ৰাণ পাইছিল। হনুমানে সকলোকে ইচ্ছা অনুসৰি ফল প্ৰদান কৰিছিল। ধন্যবাদ।